হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিলোঁ ভতুৱা শাকৰ এটা খুব সহজ আৰু টেষ্টি ৰেচিপি। আগতে এবাৰ বনাই খাইছিলোঁ, ওচৰৰ বৌ এগৰাকীয়ে কৈছিলে, কিন্তু আপোনালোকৰ লগত শ্বেয়াৰ কৰা হোৱা নাছিলে। ভাবিলোঁ আজি দেখাওঁ কেনেকৈ বনালোঁ। এয়া তেলত মই একেলগে গোটা পিঁয়াজ এটা সৰুকৈ কুটি লৈছোঁ আৰু শুকান জলকীয়া দিছোঁ। যিহেতু জ্বলা আমাৰ বেছি খোৱা নহয় আইমানু আৰু জুনৰ কাৰণে, সেইকাৰণে খুব কমকৈ দিওঁ। আৰু আজি মই তেলত নহৰু ব্যৱহাৰ কৰা নাই, যিহেতু অকণমান বেলেগকৈ বনাম। আৰু এয়া কুটি লোৱা শাকখিনি মই তেলত দি দিলোঁ। আপোনালোকে যিমান পাৰে শাকখিনি লৰাই ভাজিব আৰু ঢাকনি লগাব নালাগে। ঢাকনি লগালে অলপ বেছি চিপচিপা টাইপ হৈ যায়, সেইকাৰণে খুব লৰাই এনেদৰে ভাজিব। সকলোৰে ৰন্ধন প্ৰণালীবোৰ বেলেগ নহয়নে? মই আকৌ কিন্তু এই শাকবিধ মানে যিমানেই যি নবনাওঁ কিয় মচুৰ দালি, বিলাহী, আলু বা তাতে মাছ দি তেনেকৈ খাই বেছি ভাল পাওঁ। কিন্তু প্ৰতিটো বস্তুৰে যিহেতু জুতিটো ল'ব লাগে, সেইকাৰণে ভাবিলোঁ বনাই পেলাই আপোনালোককো দেখাওঁ আৰু নিজেও খাওঁ। এতিয়া মই এয়া শাকৰ মাজৰ ঠাইখিনি ধুনীয়াকৈ খালী কৰি লৈছোঁ আৰু ইয়াতে মই এটা এড কৰিছোঁ ফাৰ্মৰ ডিম। আৰু বেলেগ ডিম দিলে হয়তো চেণ্ট আহিব পাৰে, সেইকাৰণে আপোনালোকে বনালেও ব্যৱহাৰ নকৰিব। আৰু এতিয়া খুব ধুনীয়াকৈ আকৌ কম জুই দি পেলাই লৰাব লাগিব। খুব বেছিকৈ লৰাব লাগিব। আপোনালোকে দেখিছেনে কেৰাহীখনত লাগি যোৱাৰ দৰে হৈছে, কিন্তু কেৰাহীখনত লাগি নাযায়, খুব ধুনীয়াকৈ ডিমখিনি উঠি আহে। দেখাত তেল কম যেন হৈছে, কিন্তু মানে শাকত যিখিনি তেল লাগি আছিলে সেই তেলখিনি দিয়ে খুব ধুনীয়াকৈ হৈ যায়। আগতে ভাবিছিলোঁ মানে তেল বেছিকৈ দিলে খাদ্যবস্তুৰ বেছি সোৱাদ হয় নেকি? তেনেকুৱা কোনো কথা নহয়। আচলতে তাৰ যিটো আচল ফ্লেভাৰ হয় সেই বস্তুটোহে গুচি যায়। আৰু আমিতো আজিকালি সকলোৱে তেল কমকৈ খাব লাগে, এইটো আমি জানোৱেই, নহয়নে? আৰু এয়া হৈ গৈছে ধুনীয়াকৈ। দেখিছেনে ইমান ধুনীয়াকৈ এইখিনি হৈ গ'ল। বিৰাট ভাল লাগে গৰমে গৰমে ভাতৰ লগত খাবলৈ। আপোনালোকেও বনাই পেলাই এবাৰ খাবচোন, বৰ ধুনীয়া লাগে। আজিৰ ভিডিঅ'টো ইমানেই। বাই বাই।